হাই সিলভাৰ পেজ পেজখনলৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আজি আৰু কেইখনমান কিতাপ লৈ আহিছোঁ। আপোনালোকে নিশ্চয় চাই পিনি ভাল পাব কিতাপকেইখন। আৰু আহকচোন চাওঁ কি কিতাপ আনিছোঁ। আপোনালোকৰ নিশ্চয় কোনোবা নহয় কোনোবা এগৰাকী প্ৰিয়টো লেখিকা হ'বই চাগে। মোৰ প্ৰিয় লেখিকা বহুত কেইগৰাকী আছে, তাৰে উল্লেখ ল'বলগীয়া এগৰাকী হৈছে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ। তেওঁৰ কিতাপ মই পঢ়ি বহুতেই ভাল পাওঁ। এইখন কিতাপ হৈছে জলছবি। ইয়াত নিশ্চয় আপোনালোকে অকণমান উল্টা দেখিব পাৰে নামটো, যিহেতু কেমেৰাত ফটোখন অকণমান উল্টা দেখা যায়। এইখন কিতাপ আপোনালোকে ল'ব পাৰে, বৰ ধুনীয়া কিতাপ হয় এখন। দ্বিতীয়খন কিতাপ চাওঁ। দ্বিতীয়খন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰৰ ইয়াৰ উইংগাম। এইখন কিতাপ আপোনালোকৰ বুক শেল্ফত নিশ্চয় আপোনালোকে থ'ব লাগে। পঢ়ি আপোনালোকে বহুত ভাল পাব এইখন কিতাপ। এইখন নিশ্চয় আপোনালোকে এড কৰি ল'ব। আৰু যে মই কৈছিলোঁ, আমাৰ এতিয়া জেনজি জেনেৰেশ্যনটো যোনটো আছে, আমাৰ সৰুখিনি, তেওঁলোকে প্ৰেমৰ কিতাপ কিছুমান পঢ়ি বহুত ভাল পায়। আৰু সেনেকুৱা ধৰণৰ এখন কিতাপ কোনে লিখিছে জানেনে? তেওঁ হৈছে ইন্দ্ৰাণী শৰ্মা বাইদেউ। তেওঁ লিখা কিতাপকেইখন আপোনালোকে যদি নাই পঢ়া নিশ্চয় পঢ়িব। তেওঁৰ 3খনমান কিতাপ বৰ্তমান মোৰ কাষত আছে। মই আপোনালোকক অন্য এটি ভিডিঅ'ত গোটেইকেইখন কিতাপ দেখাম। বৰ্তমান মোৰ ওচৰত যোনখন আছে এতিয়া, মই এইটো দেখাইছোঁ। এইখন হৈছে আপোনাৰ জে.ই.চি নিশ্চয় আপোনালোকে জানে। ইঞ্জিনিয়াৰিং কলেজত ঘটা এটি জীৱনৰ কাহিনী। আৰু এয়া লিখিছে অৰ্ণৱ আস্থা আৰু জে.ই.চি। এইখন হৈছে ইন্দ্ৰাণী শৰ্মাৰ কিতাপ। এইখন আপোনালোকে পঢ়িব পাৰে, বহুত ভাল কিতাপ হয়। তাৰ পাছত আমাৰ পৰাগ কুমাৰ দাস যোনজন আছিলে, তেওঁৰ এতিয়া বৰ্তমান মৃত্যু হ'ল, তেওঁ নাই। তেওঁৰ এখন কিতাপ হৈছে চাংলত ফেনলা। এইখন কিতাপ আপোনালোকে পঢ়িব পাৰে, বৰ ভাল কিতাপ হয়। নিশ্চয় আপোনালোকে নিজৰ বুক শেল্ফত এড কৰিব পাৰে। এই কিতাপখন পঢ়াৰ মোৰ বহুত দিনৰ পৰা এটা হেঁপাহ আছিলে। মই এইখন কিতাপ বিচাৰি ফুৰিছিলোঁ। আৰু এনেকুৱা হয়, আমি কিতাপ ভাল পোৱা মানুহবোৰৰ হাতত সদায় পইচা নাথাকিব পাৰে। সেই এটকা জমা কৰি লোৱাৰ নিচিনাকৈ এইখন কিতাপ মই মোৰ নিজৰ কৰিব পাৰিলোঁ। তৃতীয়খন কিতাপ হৈছে আকৌ এবাৰ জুৰি শৰ্মা। জুৰি বৰা বৰগোহাঁই বাইদেউৰ হয় এখন চিঞৰ। এই কিতাপখন বৰ ধুনীয়া হয়, আপোনালোকে পঢ়িব, নিশ্চয় পঢ়িব। মই পঢ়িব বুলি আশা কৰিছোঁ। বহুত ভাল কিতাপ হয়, আপোনালোকে পঢ়িব পাৰে। তাৰ পাছত যদি প্ৰিয় লেখিকা কেইগৰাকীৰ নাম মই কৈছোঁৱেই, অন্য এগৰাকীক কিয়নো বাদ দিওঁ। তেওঁ মোৰ বহুতেই প্ৰিয় হয়। তেওঁ হৈছে মণিকুন্তলা ভট্টাচাৰ্য। আৰু তেওঁৰ কিতাপবোৰ পঢ়ি মই বহুত ভাল পাওঁ। তেওঁৰ হৈছে এখন যুদ্ধ অবিৰাম, আপোনালোকে পঢ়িব পাৰে। অন্য এখন কিতাপ মোৰ আৰু প্ৰিয় আছে, সেইখন হৈছে ৰাগ মালকোষ। আপোনালোকে পঢ়িব পাৰে ৰাগ মালকোষ, অথবা চাহেবপুৰৰ বৰষুণ, মাইনী মহন্ত বাইদেউৰ কিতাপবোৰ পঢ়িব পাৰে। আৰু শিখা বাইদেউৰ কিতাপ আছে যেনেকৈ চেনৰিটা, সেইখন পঢ়িব পাৰে, বহুত ভাল হয়, আপোনালোকে এড কৰিব পাৰে। আকৌ এবাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰৰ এইখন কিতাপ মৃত্যুঞ্জয়, আপোনালোকে এড কৰিব পাৰে নিজৰ বুক শেল্ফত। মণিকুন্তলা ভট্টাচাৰ্য বাইদেউৰ এইখন কিতাপ মই অনলাইনত আনিছিলোঁ। আৰু এইখনৰ কাহিনীটো মোৰ বহুতেই প্ৰিয় হয়। এইখন হৈছে সংযোগ, আপোনালোকে এইখনো ল'ব পাৰে। আৰু আকৌ এবাৰ য়েছে দৰ্জী থংচী ছাৰৰ কিতাপ, সেইখন হৈছে বিষ কইনাৰ দেশত। এই কাহিনীটো যদি আপুনি পঢ়ে, আপুনি অতিশয় ৰোমাঞ্চিত হৈ যাব। এইটো কাহিনী পঢ়ি বহুতেই ধুনীয়া কাহিনী হয়। আৰু ইমানখিনি যেতিয়া মই লেখকৰ নাম ক'লোঁ, এতিয়া পুৰুষ লেখক কেইজনমানতো প্ৰিয় থাকিবই লাগিব। মোৰ এজন প্ৰিয় লেখক হৈছে ৰঞ্জু হাজৰিকাদেৱ। তেখেতৰ গোটেই কেইখন কিতাপ মোৰ কালেকশ্যনত আছে, এখনো বাদ দিয়া নাই। গোটেইখিনি মই আনি পিনি জমা কৰি থৈছোঁ, পঢ়িছোঁ, বহুতবাৰ পঢ়িছোঁ, তাৰ কোনো হিচাপ নাই। মোৰ ঘৰৰ মানুহক পঢ়াইছোঁ। কিন্তু এটা বস্তু মই বেয়া পাওঁ, যেতিয়া কোনোবা মানুহে কিতাপখন পঢ়িবলৈ নিয়ে, মই কিতাপ দিবলৈ বেয়া নাপাওঁ, কিন্তু যেতিয়া ঘূৰাই দিয়ে, তেওঁলোকে কিতাপখন ফালি চিৰি দিলে মোৰ বৰ দুখ লাগে। কিতাপখন যি ধৰণে মই মৰমত দিছিলোঁ, সেই মৰমতে যাতে পঢ়ি মেলি ঘূৰাই দিয়ে, তেতিয়া অকণমান ভাল লাগে। কিছুমান কিতাপৰ এই ধৰণে বাকলিবোৰ এৰুৱাই পিনি পঠিয়াই। এখন মই পঢ়িব দিছিলোঁ বেলেগক, বৰ বেয়া লাগে তেতিয়া এনেকৈ বাকলিখন যদি এৰি পিনি আহে। তথাপি মই আকৌ ঠিক কৰি লওঁ। কথা এতিয়া বহুতো ক'লোঁ, যেতিয়া এখন কিতাপ চাওক বকুল ফুলৰ দৰে। এই কিতাপখন ল'ৰা জীৱনৰ কাহিনীৰ ওপৰত আছে। এইখন কিতাপ আপোনালোকে পঢ়িব পাৰে। এইবাৰ আহিছোঁ অকণমান আমাৰ পুৰণি দিনৰ যোনটো কি বুলি কয়, ইতিহাসে গৰকা কিছুমান কাহিনী থকা এইখন কিতাপ আপোনালোকে এড কৰিব পাৰে। সেনেকুৱা কিছুমান কিতাপ আছে ইতিহাসে গৰকা, যেনেকৈ আপোনাৰ দেওলাংখুইখন আপুনি পঢ়িব পাৰে, মেৰেং,
তাৰপাছত আপোনাৰ এখনতো একেবাৰে কালজয়ী উপন্যাস আছে, আপোনালোকে নিশ্চয় নামটো জানে, ক'বচোন নামটো। সেই নামটো অকণমান পুৰণি কাহিনী এটা আছে। তাত দুটামান আপোনাৰ মানে তাত কেৰেক্টাৰ আছে। সেই কেৰেক্টাৰকেইটা মই আপোনাক ইয়াত দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে কমেণ্ট কৰিব মই কোনখন কিতাপৰ কথা কৈছোঁ। আৰু যোনজন লেখকে লিখিছে সেই লেখকে সেই কিতাপখন লিখোঁতে তেওঁৰ ছদ্মনাম ব্যৱহাৰ কৰিছে। আৰু এই কিতাপখন মানে প্ৰত্যেকজন কিতাপপ্ৰেমী মানুহৰ কাৰণে বহুতে প্ৰিয় কিতাপ হয়। আৰু সেইখন কিতাপৰ নাম নোহোৱাকৈ মানুহে নকয় কেতিয়াও। মই বাৰু নামটো এতিয়া নকওঁ, আপোনালোকে নামটো কমেণ্টত দিব। এতিয়া লৈ আহিছোঁ, এইখন হৈছে নাংফা। নাংফাখন আপোনালোকে পঢ়িব পাৰে, বৰ ধুনীয়া কিতাপ। আকৌ এবাৰ লৈ আহিছোঁ শেষৰখন কিতাপ এইটো ভিডিঅ'ৰ, এখন হৈছে ইন্দ্ৰাণী শৰ্মাৰ আবেলি। এইখন আপোনালোকে পঢ়িব পাৰে, বৰ ধুনীয়া কিতাপ। আগন্তুক ভিডিঅ'টোত মই কিছুমান ইংৰাজী কিতাপৰ ভিডিঅ' দিম, আপোনালোকে চাব। ধন্যবাদ, শুভৰাত্ৰি। আৰু আপোনালোক যদি এই ভিডিঅ'টো যদি নতুন হয়, মোৰ পেজখনত যদি প্ৰথমবাৰ পাইছে, মোক ফ'ল' এটা দিব, যাতে মই পেজখন গ্ৰ' কৰাত অকণমান হেল্প হয়। থেংক ইউ।